নমস্কাৰ, মই ৰাজীৱ। আজি আপোনালোকক নদী এখনৰ বুকুত কেনেকৈ ৱেল ফাউণ্ডেশ্যনৰ কাম কৰে সেয়া দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চাই যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। এই যে আপোনালোকে নদীখন দেখা পাইছে, এই নদীখন হৈছে সোৱণশিৰি নদী। এই নদীখনৰ বুকুত 6টাকৈ ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিব লগা আছে। আপোনালোকে জানে লখিমপুৰ আৰু মাজুলীক সংযোগ কৰি দুখন পকী দলং নিৰ্মাণ কৰা হৈছে। এখন দলং মাজুলীৰ চেলেক ঘাটত নিৰ্মাণ কৰা হৈছে আৰু আনখন দলং লখিমপুৰৰ ধূনাগুৰি ঘাটত নিৰ্মাণ কৰা হৈছে। আমি যদি চাওঁ, প্ৰথমখন দলং লুইত নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু দ্বিতীয়খন দলং সোৱণশিৰি নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে। ইতিমধ্যে এই দলংখনৰ নিৰ্মাণ কাৰ্য দ্ৰুত গতিত চলি আছে। ইয়াত যি ৱেল ফাউণ্ডেশ্যনৰ কাম সেয়া ইতিমধ্যে শেষ হৈছে, কিন্তু এই নদীখনৰ বুকুত এতিয়ালৈকে 6টাকৈ ৱেল ফাউণ্ডেশ্যনৰ কাম বাকী আছে। সেই কাম কৰিবৰ কাৰণে আপোনালোকে দেখাই পাইছে এখন লোৰ দলং নিৰ্মাণ কৰা হৈছে। আমি লখিমপুৰ আৰু মাজুলী সংযোগী প্ৰথমখন দলং, যিখন মাজুলীৰ চেলেক ঘাটত নিৰ্মাণ কৰা হৈছে, সেই দলংখন নিৰ্মাণ কৰাৰ সময়ত আমি দেখা পাইছিলোঁ তাতে যিখন নৈ আছে লুইত নৈ, সেই নৈখনৰ ইপাৰৰ পৰা সিপাৰলৈকে এটা পথ নিৰ্মাণ কৰা হৈছিল আৰু মাজ অংশত এখন লোৰ দলং নিৰ্মাণ কৰা হৈছিল। যিহেতু সেই নৈখন বুৱতী নৈ, সেইকাৰণে মাজ অংশত এখন লোৰ দলং নিৰ্মাণ কৰা হৈছিল যাতে নৈখনৰ পানী বৈ থাকিব পাৰে। আৰু আমি তাত দেখা পাইছিলোঁ চেণ্ড পাম্পৰ সহায়ত নৈখনৰ বুকুৰ পৰা বালি উঠাই বালিৰে ডাঙৰ ডাঙৰ প্লেটফৰ্ম নিৰ্মাণ কৰা হৈছিল আৰু সেই প্লেটফৰ্মত ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হৈছিল। ঠিক তেনেকৈ ইয়াতো আমি দেখা পাইছোঁ এখন লোৰ দলং নিৰ্মাণ কৰা হৈছে। এই নৈখনৰ ইপাৰৰ পৰা সিপাৰলৈকে এই দলংখন নিৰ্মাণ কৰা হ'ব। দলংখন নিৰ্মাণ কৰা হোৱাৰ পাছত ইয়াত চেণ্ড পাম্পৰ সহায়ত নদীখনৰ বুকুৰ পৰা বালি উঠাই ডাঙৰ ডাঙৰ বালিৰ প্লেটফৰ্ম নিৰ্মাণ কৰা হ'ব আৰু সেই বালিৰ প্লেটফৰ্মত ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হ'ব। এনেদৰেই ৱেল ফাউণ্ডেশ্যনৰ কাম কৰা হয়। এইখিনিতে আপোনালোকক এটা তথ্য দিব বিচাৰিছোঁ। এইখন দলঙৰ মুঠ দৈৰ্ঘ্য হৈছে 2040 মিটাৰ, অৰ্থাৎ 2 কিলোমিটাৰ, আৰু মাজুলীৰ চেলেক ঘাটত যিখন পকী দলং নিৰ্মাণ কৰা হৈছে সেই দলংখনৰ মুঠ দৈৰ্ঘ্য হৈছে 702 মিটাৰ। ইতিমধ্যে মাজুলীৰ চেলেক ঘাটত নিৰ্মাণ কৰি থকা দলংখনৰ 70% কাম সম্পূৰ্ণ হৈছে আৰু এই দলংখনৰ নিৰ্মাণ কাৰ্য প্ৰায় 30-35% মান হৈছে বুলি ক'ব পাৰি। যিহেতু ইয়াতে এতিয়ালৈকে ৱেল ফাউণ্ডেশ্যনৰ কাম কৰিব লগা আছে, কিন্তু ধূনাগুৰি খনিকৰ গাঁৱৰ ফালে আমি দেখা পাইছোঁ ৱেল ফাউণ্ডেশ্যনৰ কাম কৰাৰ পাছত পিয়েৰ নিৰ্মাণ কৰা হৈছে। পিয়েৰৰ পাছত পিয়েৰ কেপ নিৰ্মাণ কৰা হৈছে। তাৰ পাছত গাৰ্ডাৰ পৰ্যন্ত নিৰ্মাণ কৰা হৈছে। সেই ভিডিঅ'টো যদি আপোনালোকে এতিয়াও চোৱা নাই, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেই লিংকত ক্লিক কৰি সেই ভিডিঅ'টো আপোনালোকে চাব পাৰিব। আৰু সেই ভিডিঅ'টোত মই এই দুয়োখন দলঙৰ মাজৰ যিটো পথ, সেই পথছোৱা দেখুৱাইছিলোঁ। আজিও সেই পথছোৱা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব।
ইতিমধ্যে আপোনালোকে পথ চোৱাৰ কাম দেখা পালে খুব সুন্দৰকৈ পথৰ কাম কৰি থকা হৈছে আৰু এই চেলেকঘাটৰ যিখন দলং সেই দলংখনক সংযোগ কৰিবৰ কাৰণে কানিয়াজানৰ পৰা যিটো পথ নিৰ্মাণ কৰা হৈছে পথটোৰ দুয়োফালে শিলৰ ৱাল দিয়া হৈছে শিলৰ ডাঙৰ ডাঙৰ শিলৰ ৱাল দিয়া হৈছে আৰু এনেদৰে পথ চোৱাৰ কাম কৰি থকা হৈছে গতিকে সেয়া দেখা পালে দ্ৰুতগতিত কাম চলি আছে আশা কৰিছোঁ খৰালি আৰু কাম চলিব গতিকে আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব থেংক ইউ